প্ৰিয়সকল, আমি যেতিয়া কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়, আমি যেতিয়া কঠিন সময়বোৰ ফেচ কৰোঁ, সেই সময়ত আমাৰ মাজৰ বহুতেই ভাঙি পৰে আৰু কিছুমানে হয়তো বিশ্বাসৰ পৰা বিচলিতও হয়। সেই কঠিন পৰিস্থিতিসমূহ হয়তো আমাৰ ফাইনেন্সিয়েল প্ৰব্লেম হ'ব পাৰে, সামাজিক প্ৰব্লেম হ'ব পাৰে, পাৰিবাৰিক সমস্যা হ'ব পাৰে, আমাৰ পাৰ্চনেল ব্যক্তিগত সমস্যা হ'ব পাৰে। কিন্তু সেই সকলো সময়ত আমি কেনেকৈ নিজকে মেইনটেইন কৰোঁ, আমি কেনেকৈ নিজকে নিয়ন্ত্ৰণ কৰোঁ, বাইবেলে আমাক কি শিকায়। যদি আমি কঠিন পৰিস্থিতিৰ মাজেদি গৈছোঁ, তেনেহ'লে আমি সেই সময়ত কেনেকুৱা ধৰণৰ মেণ্টেলিটি ৰাখিব লাগিব আৰু কেনেকৈ আমি জয়যুক্ত হ'ব পাৰিম, সেই সকলো কথা আজি আমি এই ভিডিঅ'ত ডিছকাশ্যন কৰিম। আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে, ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ফেচবুকত থাকিলে ফ'ল' কৰিব। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, আমি যেতিয়া সুখ শান্তিত থাকোঁ, আমাৰ একো সমস্যা নাথাকে, সেই সময়ততো আমাৰ আৰাধনা কৰিবলৈ ঈশ্বৰৰ লগত লাগি থাকিবলৈ একো সমস্যা নালাগে। কিন্তু যেতিয়া আমি কঠিন পৰিস্থিতিৰ মাজেদি যাওঁ, আমাৰ সমস্যা থাকে, আমাৰ বেমাৰটোত থাকে বা আমাৰ কিবা ফাইনেন্সিয়েল পাৰিবাৰিক সমস্যা আছে, সেই সময়ত আমি ঈশ্বৰক আৰাধনা কৰাটো বহুত দূৰ যেন লাগে। আমি সেইবিলাক কথা হয়তো বহুত সময়ত ভাবিব নোৱাৰোঁ আৰু সিদ্ধান্ত লওঁতেও আমাৰ বহুত মিষ্টেক হয়। তো যেতিয়া আমি কঠিন পৰিস্থিতিৰ মাজেদি যাওঁ, সেই সময়ত চবতকৈ ডাঙৰ কথা আমাক মনত ৰাখিব লাগিব যে আমাক ঈশ্বৰক আৰাধনা কৰাটো এৰি দিব নালাগে। আমি পৌল আৰু চিলাছৰ কথা পাচনি কৰ্ম 16 অধ্যায়ত পঢ়িবলৈ পাওঁ, 16ৰ পৰা আগন্তুক 40 পদলৈকে। সেই শাস্ত্ৰাংশ যেতিয়া আমি পঢ়োঁ, আমি জানো পৌল আৰু চিলাছে মিনিষ্ট্ৰি কৰাৰ সময়ত তেওঁবিলাকক জেলত ভৰাই দিয়া হৈছিলে। আৰু জেলত তেওঁবিলাকে মনে মনে থকা নাছিলে, কান্দি থকা নাছিলে, তেওঁবিলাকে আৰাধনা কৰি আছিলে। আমাৰ জীৱনত যেতিয়া সমস্যা আহে, আমি যদি তেনেকুৱা পৰিস্থিতিত আছোঁ, আমি যদি জেলত আছোঁ, আমিতো হয়তো চাগে কাৰোবাক চাই কিনে, পুলিচ বা কিছুমান ডাঙৰ অধিকাৰীসকলক চাই কিনে ভয়ত কঁপি থাকিম, আমি কান্দি থাকিম। আমাৰ মনত সেইটোৱে আহি থাকিব, আমি কেলৈ এই কাম কৰিলোঁ আৰু কেলৈ ইয়াত আছোঁ। কিন্তু পৌল আৰু চিলাছৰ জীৱনৰ পৰা শিকিবলগীয়া, যেতিয়া তেওঁবিলাকে কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে, তেওঁবিলাকে ঈশ্বৰক আৰাধনা কৰি আছে আৰু আমি বাইবেলত পঢ়িবলৈ পাওঁ যে তেওঁবিলাকক ঈশ্বৰে ডেলিভাৰ কৰিলে। প্ৰিয়সকল, আমি হবকুক 3 অধ্যায় 17 আৰু 18 পদত পঢ়িবলৈ পাওঁ। ইয়াত তেনেদৰে কৈছে, কিয়নো যদিও ডিমৰু গছ নুফুলিব বা দ্ৰাক্ষতাত গুটি নালাগিব, যদিও জিত বৃক্ষৰ ফল নধৰিব আৰু পথাৰবোৰে শস্য উৎপন্ন নকৰিব, যদিও গঁৰালৰ পৰা ভেড়াৰ জাকক উচ্ছন্ন কৰা হ'ব আৰু গোহালিত গৰুৰ জাক নহ'ব, তথাপি মই জিহুৱাত আনন্দ কৰিম, মোৰ ত্ৰাণকৰ্তা ঈশ্বৰত উল্লাস কৰিব। প্ৰভু জিহুৱাই মোৰ শক্তি, তেওঁ মোৰ ভৰি হৰিণৰ ঠেং যেন কৰিছে, মোৰ ওখৰ ঠাইবোৰেদি মোক গমন কৰাব। অকল ইয়াত চাইছেনে যি ভাওবাদী হবকুক কিমান ডাঙৰ ষ্টেটমেণ্ট কৰিছে। তেওঁ কৈছে যদিও ডিমৰু গছত ফল নধৰে, শস্য উৎপন্ন নহ'ব পাৰে, মেৰৰ জাকবোৰ উচ্ছন্ন হৈ যাব, কিন্তু মই হ'লে জিহুৱাত উল্লাস কৰিম কৈছে। প্ৰিয়সকল, আমাৰ জীৱনত যেতিয়া সমস্যা আহে, যেতিয়া আমি কঠিন পৰিস্থিতি যাওঁ, আমি ঈশ্বৰৰ আৰাধনা কৰোঁনে? বহুত সময়ত আমি পাহৰি যাওঁ যে প্ৰথমে আমি ঈশ্বৰক মনত পেলাব লাগে, আৰাধনা কৰিব লাগে, সেইবিলাক কথা। তো প্ৰিয়সকল, এই যি পৌল আৰু চিলাছৰ জীৱনৰ পৰা শিকিছোঁ, হবকুকে যি কথা কৈছে আমাক মনত ৰাখিব লাগিব। যেতিয়া আমি সমস্যাৰ সন্মুখীন হৈছোঁ, আমাৰ জীৱনত যদি বেমাৰ দুখ আছে, আমি যদি কাৰোবাৰ পৰা অপজিশ্যনৰ ফেচ কৰি আছোঁ, কঠিন পৰিস্থিতিৰ মাজেদি গৈছোঁ, তেনেহ'লে আমাক ঈশ্বৰক আৰাধনা কৰিবলৈ কেতিয়াও এৰি দিব নালাগে। দ্বিতীয় যি কথা মই ক'বলৈ বিচাৰিছোঁ, যেতিয়া আমি কঠিন পৰিস্থিতিৰ মাজেদি যাওঁ, সেই সময়ত আমাক কি কৰিব লাগে? সেই সময়ত আমাক ঈশ্বৰে যি কৰ্ম কৰিছে আমাৰ জীৱনত, সেই কথা সোঁৱৰণ কৰিব লাগে। হয়তো আমাৰ জীৱনত ঈশ্বৰে বহুত ধৰণৰ আচৰিত কৰ্ম আগতেই কৰি থৈছে। হয়তো তেওঁ আমাক বেমাৰ পৰা সুস্থ কৰিছে। যেতিয়া আমি সমস্যাত পৰি আছিলোঁ, ঈশ্বৰে আমাক জ্ঞান বুদ্ধি দিলে সেই সমস্যাৰ পৰা অভাৰকাম হ'বৰ কাৰণে। সেই কথাবোৰ আমাক সোঁৱৰণ কৰিব লাগে। আমি যেতিয়া 2 বিৱৰণ 8 অধ্যায় 2 পদ পঢ়োঁ, ইয়াত কৈছে, আৰু তুমি তেওঁৰ আজ্ঞা পালন কৰিবা নে নকৰিবা, এই কথা তোমাৰ অন্তৰ বুজিবৰ নিমিত্তে তোমাক নম্ৰ আৰু পৰীক্ষা কৰিবলৈ তোমাৰ ঈশ্বৰ জিহুৱাই তোমাক এই 40 বছৰ অৰণ্যৰ মাজত যি সকলো বাটত তোমালোকে চলালে তাক সোঁৱৰা। প্ৰিয়সকল, আমি জানো যে ইজৰাইলী জাতিক ঈশ্বৰে চলাইছিলে আৰু 40 বছৰ কাল অৰণ্যৰ মাজেৰে নি কিনে তেওঁবিলাকক
যি প্ৰমিছ লেণ্ড আছিলে, প্ৰতিজ্ঞাৰ দেশ, তাত পোৱাইছিলে। আৰু ঈশ্বৰে কৈছে ইয়াত যে তোমালোকে সেই কথাবোৰ সোঁৱৰণ কৰা। ঈশ্বৰে তেওঁবিলাকক যি সাগৰ, লাল সাগৰ বুলি কওঁ আমি, সেই সাগৰৰ দুভাগ কৰি কিনে তেওঁবিলাকক ওলাই নিলে। তেওঁবিলাকক য'ত নেকি পানী নাছিলে পানী দিলে। আচৰিত ৰূপে তেওঁবিলাকক মান্না ভাত খাবলৈ দিলে। কিমান তেওঁবিলাকক প্ৰটেকশ্যন দি কিনে, ৰাতি ডাৱৰ যোগেদি তেওঁবিলাক প্ৰটেকশ্যন দি কিনে চলাই নিছিলে। আৰু সেই কথাবোৰ সোঁৱৰণ কৰিবলৈ কৈছে। আমাৰ জীৱনতো ঈশ্বৰে বহুত ধৰণৰ কাৰ্য কৰিছে। আমি কিছুমান কথা জানো, কিছুমান নাজানো, কিন্তু ঈশ্বৰ সদায় আমাৰ লগত আছে। ঈশ্বৰে আমাক প্ৰটেকশ্যন কৰিছে, আমাক চলাই নিছে। সেই কথা আমি যেতিয়া সমস্যাৰ সন্মুখীন হওঁ, আমি কঠিন সময়ৰ মাজেদি যাওঁ, সেই কথা আমাক স্মৰণ কৰিব লাগে। তৃতীয় কথা আমাক মনত ৰাখিব লাগিব, সেইটো হৈছে যে আমি আমাৰ ধ্যান ঈশ্বৰত লগাব লাগিব। আমাৰ দৃষ্টি ঈশ্বৰত থাকিব লাগিব, আমাৰ ফ'কাছ ঈশ্বৰত থাকিব লাগিব, যেতিয়া নেকি আমি সমস্যাৰ সন্মুখীন হওঁ। প্ৰিয়সকল, আমি বাইবেলত পঢ়িবলৈ পাওঁ এসময়ত যেতিয়া নেকি যীশুখ্ৰীষ্ট আৰু তেওঁৰ শিষ্যসকলে সাগৰৰ পথেদি ইপাৰৰ পৰা সিপাৰ গৈ আছিলে। সেই সময়ত যীশুখ্ৰীষ্ট আৰাম কৰি আছিলে আৰু শিষ্যবিলাকৰ লগত নাৱেদি গৈ আছিলে। আৰু যেতিয়া নেকি সাগৰৰ মাজত ঢৌ আহিলে আৰু ধুমুহা বতাহ আহিলে, শিষ্যবিলাকে নিজৰ ফালেদি বহুত তেওঁবিলাকে ট্ৰাই কৰিলে, চিঞৰ বাখৰ হৈছে। কিন্তু সেই সময়ত তেওঁবিলাকে যেতিয়া নেকি ভয় খাইছে যে আমি হয়তো এতিয়া ডুবি মৰিম, তেতিয়া তেওঁবিলাকে গৈ কিনে যীশুখ্ৰীষ্টক উঠাইছে, চোৱা আমি মৰোহে। তেতিয়া যীশুখ্ৰীষ্টই তেওঁবিলাকক সেই ধুমুহা বতাহৰ পৰা শান্ত কৰালে আৰু তেওঁবিলাকক শিক্ষা দিলে। আৰু এক সময়ত আমি পঢ়িবলৈ পাওঁ যে যেতিয়া নেকি শিষ্যবিলাকে অকলে তেওঁবিলাক সাগৰ প্ৰতি গৈছিলে আৰু যীশুখ্ৰীষ্ট তেওঁবিলাকৰ লগত নাছিলে। আৰু যেতিয়া নেকি যীশুখ্ৰীষ্ট সাগৰত তেওঁ খোজকাঢ়ি আহিলে আৰু যেতিয়া নেকি শিষ্যবিলাকে চিনি পালে সেইজন যীশুখ্ৰীষ্ট, তেতিয়া পিতৰে খোজকাঢ়ি পানীত গৈছিলে। আৰু সেই সময়ত যেতিয়া নেকি তেওঁ যীশুখ্ৰীষ্টক দৃষ্টি কৰি গৈ আছিলে, তেওঁ চালে তেওঁ পানীত খোজকাঢ়িব পাৰিছে। আৰু যেতিয়া নেকি তেওঁ যীশুখ্ৰীষ্টৰ পৰা ধ্যান আঁতৰালে, সেই তেতিয়া তেওঁ ডুবিবলৈ আৰম্ভ হৈ গৈছিলে। যীশুখ্ৰীষ্টই তাতেই আছিলে, কিন্তু তেওঁৰ ধ্যান বেলেগ বস্তুত আছিলে। অকল আমি চাওঁ যে শিষ্যবিলাকৰ জীৱনত সমস্যা আহিছিলে, কিন্তু যীশুখ্ৰীষ্ট তেওঁবিলাকক সেই সকলো সমস্যাৰ পৰা তেওঁবিলাকক অভাৰকাম কৰি জয়যুক্ত কৰাইছিলে। আৰু তেতিয়া কৰাইছিলে যেতিয়া নেকি তেওঁবিলাকে যীশুখ্ৰীষ্টক ভৰসা কৰিলে আৰু ঈশ্বৰক বিচাৰিলে। আৰু যেতিয়ালৈকে তেওঁবিলাকে যীশুখ্ৰীষ্টক দৃষ্টি কৰি আছিলে, তেওঁবিলাকৰ ধ্যান কেন্দ্ৰিত আছিলে যীশুখ্ৰীষ্টত, তেতিয়ালৈকে যীশুখ্ৰীষ্ট তেওঁবিলাকক সহায় কৰি আছিলে। প্ৰিয়সকল, আমাৰ জীৱনতো সেই একেই কথা। আমি যেতিয়া সমস্যাৰ সন্মুখীন হওঁ, কঠিন সময়ৰ মাজেদি যাওঁ, আমাৰ দৃষ্টি সদায় যীশুখ্ৰীষ্টত থকা প্ৰয়োজন। আমি বহুত সময়ত পাহৰি যাওঁ যেতিয়া নেকি আমাৰ সমস্যা আহে। প্ৰথম স্থান আমি বেলেগবোৰ বস্তুত দি দিওঁ, ইপিনে সিপিনে আমাৰ ধ্যান গুচি যায়, আমাৰ ভৰসা বেলেগবোৰ বস্তুত গুচি যায়। কিন্তু সেই সময়তে আমি শিকিব লাগিব কেনেকৈ আমি আমাৰ ধ্যান ঈশ্বৰত লগাম, আমাৰ দৃষ্টি কেনেকৈ ঈশ্বৰত লগাম। আৰু যেতিয়া আমাৰ দৃষ্টি আমি ঈশ্বৰত লগাওঁ, ডেফিনেটলি আমি ঈশ্বৰৰ লগত খোজকাঢ়িব পাৰিম, যেনেকৈ পিতৰে খোজকাঢ়িছিলে। চতুৰ্থ যি কথা মই আপোনালোক ক'বলৈ বিচাৰিছোঁ, আমি যেতিয়া কঠিন সমস্যাৰ মাজেদি যাওঁ, আমাক ঈশ্বৰক ত্যাগ নকৰি তেওঁৰ প্ৰতিজ্ঞাবোৰত বিশ্বাস কৰিবলৈ শিকিব লাগিব। প্ৰিয়সকল, আমি ইয়োবৰ জীৱনত কিছুমান কথা চাবলৈ পাওঁ। ইয়োবে তেওঁৰ সকলো সা সম্পত্তি হেৰুৱালে, তেওঁৰ যিমান প্ৰপাৰ্টি আছিলে সকলো হেৰুৱালে। ইভেন তেওঁৰ যি সতি সন্তান আছিলে 10জন, সকলো তেওঁ হেৰুৱাব লগা হ'ল। আৰু শেষত যি তেওঁৰ পত্নী আছিলে, পত্নীও তেওঁক ত্যাগ কৰিলে। তাৰপাছত তেওঁৰ বন্ধুবৰ্গ আহি তেওঁক কাউন্সিল কৰিছে, কিমান দুখ যাতনা, গোটেই গাত ফুহা। কিন্তু আমি ইয়োব 23 অধ্যায় 10 পদত পঢ়িবলৈ পাওঁ, তেওঁ কৈছে, মই যি পথ ধৰিছোঁ তাক ঈশ্বৰে জানে, আৰু তেওঁ মোক পৰীক্ষা কৰা হ'লে মই সোণৰ দৰে আকৌ নতুন হৈ ওলালোহেঁতেন। কিমান ডাঙৰ ষ্টেটমেণ্ট। তেওঁৰ জীৱনত ইমান সমস্যা, কিন্তু সেই কঠিন সময়তো তেওঁ ঈশ্বৰক স্মৰণ কৰিছে আৰু ঈশ্বৰত ভৰসা কৰিছে। তেওঁৰ যি প্ৰতিজ্ঞা তাত ভৰসা কৰিছে। আমি চদৰৰ মাছত অবেদনগো দানিয়েলৰ জীৱনত পঢ়িবলৈ পাওঁ, যেতিয়া নেকি তেওঁবিলাকক জুইশালত পেলাবলৈ ৰেডি কৰা হৈছিলে, তেতিয়া তেওঁবিলাকে ৰজাক কৈছে, আমি যিজন ঈশ্বৰক আৰাধনা কৰোঁ তেওঁ আমাক বচাবৰ কাৰণে সদায় ৰেডি আছে, আৰু যদিও নবচায় আমি তেওঁকে আৰাধনা কৰিম, কাৰণ আমি জানো তেওঁ সৰ্বশক্তিমান ঈশ্বৰ হয়। কিমান ডাঙৰ ষ্টেটমেণ্ট। প্ৰিয়সকল, আমি যেতিয়া কঠিন পৰিস্থিতিৰ মাজেদি যাওঁ, আমাৰ বিশ্বাস কেনেকৈ থাকে? আমি কমনে? যদিও আমাক ঈশ্বৰে নবচায় বা আমাক
ব্ৰেক থ্ৰু নকৰাই আমি তেওঁকে আৰাধনা কৰিম আৰু আমি ক'ব পাৰিম নে আমি যিজন ঈশ্বৰক আৰাধনা কৰোঁ তেওঁ আমাক ডেলিভাৰ কৰিবলৈ সাজু আছে। যদি তেওঁৰ ইচ্ছা হয় আমি এই সমস্যাৰ পৰা অভাৰকাম হ'ব পাৰিম, জয়যুক্ত হ'ব পাৰিম। সেই বিশ্বাস আজি আমাৰ হোৱা প্ৰয়োজন যেতিয়া নেকি আমি কঠিন সমস্যাৰ মাজেদি যাওঁ। আৰু শেষত পঞ্চম যি কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ বহুত ইম্পৰ্টেণ্ট, যেতিয়া নেকি আমি কঠিন সমস্যাৰ মাজেদি যাওঁ, কঠিন পৰিস্থিতিৰ মাজেদি যাওঁ, সেই সময়ত ঈশ্বৰে আমাক সেই সমস্যাসমূহৰ পৰা কি শিকাব বিচাৰিছে সেই কথাত আমাক ধ্যান দিব লাগিব। বহুত সময়ত আমি সমস্যাৰ যি ছাবজেক্টবোৰ থাকে তাত আমাৰ ধ্যান থাকে, কিন্তু তাৰ পৰা আমি কি শিকিব পাৰোঁ সেই কথা আমি পাহৰি যাওঁ। তো প্ৰিয়সকল, আমি যেতিয়া পৌলৰ জীৱনত পঢ়োঁ, পৌলে সৌবৰ্তা বিলাবৰ কাৰণে কি কষ্ট খোৱা নাই। শিলগুটিৰ পৰা মানুহে তেওঁক মাৰিবলৈ সাজু হৈ গৈছিলে, তেওঁৰ যি জাহাজ গৈছিলে জাহাজ ভাঙি গৈছিলে, তেওঁক সাপে খুটিছিলে। তাৰপাছত আমি চাবলৈ পাওঁ তেওঁক জেলত ভৰোৱা হৈছিলে, মানুহবিলাকে কোবাই কোবাই তেওঁক মাৰিছে, কিন্তু তেওঁ এটা ষ্টেটমেণ্ট কৈছে, আমি 2 Korinthia 12:9 পঢ়িবলৈ পাওঁ, গ্ৰেচ ইজ সাফিচিয়েণ্ট ফৰ মি, আপোনাৰ অনুগ্ৰহ মোৰ কাৰণে যথেষ্ট আৰু সেই অনুগ্ৰহে মোক শক্তি দিয়ে। কিমান ডাঙৰ কথা তেওঁ শিকিলে। আমি দাউদৰ জীৱনতো চাবলৈ পাওঁ তেওঁ কিমান কষ্ট ভুগিবলগীয়া হৈছে। তেওঁ কিং স্বৰূপে, ৰজা স্বৰূপে অলৰেডি এনইণ্ট কৰা হ'ল, কিন্তু তেওঁ ৰাজকীয় পদত যাব পৰা নাছিলে চৌলৰ কাৰণে। চৌলে তেওঁক মাৰিবলৈ খেদি আছিলে, কিমান শত্ৰু তেওঁৰ পিছত। কিন্তু তেওঁ Psalm number 34 কৈছে, Psalm number 34 verse 19, ধাৰ্মিকবিলাকৰ বিপদ অনেক, কিন্তু জিহুৱাই তেওঁবিলাকক সকলো বিপদৰ পৰা উদ্ধাৰ কৰিব কৈছে। দাউদে সেই কথা বুজি পালে। তো প্ৰিয়সকল, যেতিয়া নেকি আমি কঠিন সমস্যাৰ মাজেদি যাওঁ, আমাৰ জীৱনত ৰোগ আছে, ব্যাধি আছে, আমাৰ অপজিশ্যন হৈছে, আমাৰ বিভিন্ন কথা শুনিবলৈ গৈছে, আমি পাৰিবাৰিক সমস্যাত ভুগি আছোঁ, পৰিয়ালৰ পৰা আমাক কোনো ছাপৰ্ট কৰা নাই, বা আমি ওচৰ চুবুৰীয়াৰ পৰা কথা শুনি আছোঁ, আমাৰ ফাইনেন্সিয়েল ব্ৰেক থ্ৰু হোৱা নাই, আমি ফাইনেন্সিয়েল সমস্যাত ভুগি আছোঁ, আমাৰ একো নাই, জীৱনত উন্নতি কৰিব পৰা নাই। সেই সময়ত ঈশ্বৰে আমাক কি শিকাব বিচাৰিছে সেই শিক্ষাবোৰলৈ ধ্যান কৰিব লাগে, কাৰণ সেইবোৰ শিক্ষাই এদিন আমাৰ টেষ্টিমনি হ'ব। আজি যি কথা আমি কৈ আছোঁ সেই কথা আগন্তুক দিনত আমাৰ টেষ্টিমনি হ'ব। আমি হয়তো হাজাৰ হাজাৰ মানুহৰ আগত সেই কথা ক'ব পাৰিম। সেই কথা আমাক সদায় ধ্যান কৰিব লাগে, আমাক শিকিব লাগে ঈশ্বৰে আমাক এই বস্তুবোৰৰ পৰা কি শিকাব বিচাৰিছে। প্ৰিয়সকল, মই বিশ্বাস কৰিছোঁ এই 5টা পইণ্টৰ দ্বাৰা আপোনালোকে আশীৰ্বাদ প্ৰাপ্ত হৈছে। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। প্ৰেইজ দ্য লৰ্ড।